দুটা শুনাৰ পাছত কোনোবাই মোক বামপন্থী বুলি ক'ব পাৰে, কোনোবাই মোক দেশদ্ৰোহী বুলি ক'ব পাৰে, কওক, তাত মোৰ একো আপত্তি নাই। প্ৰথম কথাটো হ'ল ইলেকশ্যনৰ আগমুহূৰ্তত বিয়াগুম কি কংগ্ৰেছ কি বিজেপি একদম বিয়াগুম নেতাসকলৰ অসমলৈ আগমন ঘটিছিল, প্ৰাদুৰ্ভাৱ ঘটিছিল। তেওঁলোকে আহি ডিঙিৰ শিৰ ফুলাই ডাঙৰ কথা কিছুমান কৈছিল। আজি এই সংকটৰ সময়ত আপোনালোকৰ স্থিতি কি? আপোনালোকে জানেনে অসমৰ দুৰৱস্থাৰ কথা এবাৰ শুনিছেনে, বাতৰিত দেখিছেনে? যদিহে আপোনালোকে জানে তেনেহ'লে এই সময়ত আপোনালোকৰ একো তৎপৰতা আমি দেখা পোৱা নাই কিয়? দ্বিতীয় কথাটো হ'ল আমাৰ প্ৰতি মুহূৰ্ততে সমাজখনত হিন্দু মুছলমান কৰি গোটেই সমাজৰ বাতাবৰণ শেষ কৰি থাকিব বিচৰা এচাম মানুহক মই সুধিছোঁ, মই নেতা মন্ত্ৰী বিধায়কসকলক সুধিছোঁ, আপোনালোকৰ অৱস্থা ইমানেই শোচনীয় নে যে আপোনালোকে আজি আপোনালোকৰ পুঁজিৰ পৰা 10,000 টকা এটা শিৱসাগৰবাসীলৈ আগবঢ়াব পৰা নাই? দুজনমান বিধায়কক দেখিছোঁ, তেখেতসকললৈ মই শ্ৰদ্ধা জনাইছোঁ। কিন্তু বাকীসকলৰ স্থিতি কি? আপোনালোকে যে প্ৰতি মুহূৰ্ততে হিন্দু মুছলমান কৰি থাকে, আজি এজন মুছলমান বিধায়কে নিজৰ পুঁজিৰ পৰা 2 কোটি টকা শিৱসাগৰবাসীলৈ আগবঢ়াইছে। এয়া আপোনালোকে এতিয়া সেই ধনৰাশি গ্ৰহণ কৰিবলৈ দিবনে নিদিয়ে? প্ৰতি মুহূৰ্তত যে গোটেই সমাজখন শেষ কৰি থকাৰ আপোনালোকে এটা পৰিকল্পনা কৰি থাকে, এতিয়া আপোনালোকৰ মাত কিয় নাই? কিয় আজি আপোনালোকৰ একো স্থিতি আমি দেখি পোৱা নাই? এই কথাখিনি কিন্তু সময়ে কেতিয়াও আপোনালোকক নুসুধাকৈ নাথাকিব। এই সময়ত এইখিনি কথা মই আচলতে আপোনালোকক সুধিব নালাগিছিল, ক'ব নালাগিছিল। বহুতে হয়তো ক'ব এই সময়খিনিত তেনেকুৱা কথা সোধাৰ সময় নহয়, কিন্তু এই মুহূৰ্ততে যদি আপোনালোকক নকওঁ, কেতিয়া ক'ম? ধন্যবাদ, শিৱসাগৰৰ ৰাইজৰ হৈ ধন্যবাদ। আৰু এইটো শিৱসাগৰ মহা বিপদৰ সময়ত ৰাজনীতিৰ ঊৰ্ধত গৈ কথা বতৰাবোৰ হ'ব লাগে। পিছত ৰাজনীতি হৈ থাকিব, পিছত কি হয় হৈ থাকিব, কিন্তু এইখিনি সহায় কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ খিলঞ্জীয়া মানুহৰ ওচৰত আজি এওঁলোক আহিছে, তাৰ বাবে খুব ধন্যবাদ। আৰু শিৱসাগৰ সদায় সম্প্ৰীতিৰ এক নিদৰ্শন, আৰু এই শিৱসাগৰ সম্প্ৰীতি যাতে সদায় জীয়াই থাকে তাকে কামনা কৰিছোঁ। খুব ধন্যবাদ। আৰু তেখেতকো বৰ বেছি ঘূৰাব নালাগে, স্বাস্থ্য পাতিৰ কথা আছে। আৰু আপোনালোকৰ টিমটোৱে যিখিনি কাম কৰিছে ধন্যবাদ। বেছি কাম কৰিলেও মৰিব, হয়, আৰু নকৰিলেও মৰিব। হয় হয়, এইটো কাম কৰি মৰা ভাল। কালি মই নহ'লে নাই, আপোনাৰ স্বাস্থ্য ভাল হৈ থাকক, আমি এইটোৱে কামনা কৰিছোঁ। কালি নহ'লে 50-60 লাখ টকা মই পাতিছোঁ, হয় হয়, কেছ পইচা পাতিছোঁ। তাৰপিছত পেকেটটো দিছোঁ। এইটো মানৱতাৰ কাৰণে দি আছোঁ। মই 1% মুছলিমক দিয়া নাই। নাই, সেনেকুৱা কথা নাই। আমাৰ ইয়াত চব খিলঞ্জীয়া মুছলমান মানুহ, একো এৰিলে আমাৰ খুব মিলা প্ৰীতি আছে, খুব মিলা প্ৰীতি শিৱসাগৰত। হয়, ইয়াৰ পৰা মই ৰিপৰ্ট লৈছোঁ। হয়, এই কৈ আছে 98%, 99% আমাৰ হিন্দু ভাইসকল আছে। হয় হয়, আমি দিব লাগিব। পাৰ্চেণ্টেজ ৱাইজ আমি দি আছোঁ। হয় হয়, পাৰ্চেণ্টেজ মাদ্ৰাছা আহিছে, কৈছে আপোনালোকে পিছত কথা পাতিব। হয়, মাদ্ৰাছা মছজিদত দি আপোনাৰ মই যিমান নামঘৰ ভাঙিছে, পানীত ডুবিছে, 25 rupees কালি তেখেতৰ নাম দিছোঁ, নাম দিছোঁ বোলে আপোনালোকে চেক দি দিছোঁ, আপোনালোকে পাতিব, ইনকুৱাৰী কৰিব। আপোনাৰ এখন নেপায়, বহুত ধন্যবাদ, বহুত ধন্যবাদ। আৰু যদি মাদ্ৰাছাত কিবা সহায় লাগে, বিল আছে থানা অসমে কৰিব, আপোনালোকে ক'ব, সেইখিনি আমি কৰিম যদি কিবা সহায় লাগে। বানপীড়িত ৰাইজৰ লগত বদৰুদ্দিন আজমল ডাঙৰীয়াই যিদৰে সহযোগ কৰিলে আৰু যিখিনি তেওঁলোকক সহযোগিতা কৰিলে, যিমান খাদ্য সামগ্ৰীৰ পৰা ধৰি 2 কোটি টকা খৰচ কৰি তেওঁলোকক অনুদান কৰিলে, সেয়া আজি গোটেই অসমতে প্ৰশংসনীয়। কিন্তু আজি ৰাতিপুৱা এটা নিউজত পালোঁ যে আমাৰ অসম চৰকাৰে টোল গেটৰ 5 টকাকৈ আৰু টেক্স বৃদ্ধি কৰিলে। কোনটো পৰিস্থিতিৰ সময়ত কোনটো কাম কৰিছে, মানে এই কথাটো আপোনালোকে আমাৰ একাংশ মানুহে বুজি নাপায়। একাংশ মানুহক বিবেকলেছ বুলি মই এইটো কথাৰ কাৰণে কওঁ যে আমাৰ অসমৰ চৰকাৰখনে আমাৰ অসমৰ জনতাকে লুটি পুতি টকা সম্পত্তি গঢ়ি নিজেই গৈ বিদেশত মাটি কিনিছে, সম্পত্তি গঢ়িছে। আৰু বদৰুদ্দিন আজমলে কি কৰিছে, অসমৰ মানুহৰ বাৰীত খেতি কৰিছে, সাঁচি গছ লগাইছে, তাক কোনোবাই কাটি আনিছে, আনি দা বটালি মাৰি তেওঁ নিজৰ মজুৰিটো লৈ বদৰুদ্দিন আজমলৰ নিচিনা মানুহক চমজাই দিছে। তেওঁ কি কৰিছে, চৌদি আৰবত গৈ তাক বিক্ৰী কৰি তাৰ পৰা টকা আনি অসমৰ মানুহক দিছে বা ভাৰতত দিছে। আজি এই 2 কোটি টকাৰ যে বজাৰ কৰিলে, যিখিনি বানপীড়িতৰ কাৰণে বজাৰ কৰিলে, এই বজাৰখিনিওতো টেক্স চৰকাৰে লৈছে। কিন্তু চৰকাৰে আমাক কি দিছে? চৰকাৰে আজি 2 কোটি টকা 2000 মানুহক, মহিলাক ভগাই দিছে অকল ভোটৰ লালসাত। কিন্তু বদৰুদ্দিন আজমলটো কিহৰ লালসা নাই? বদৰুদ্দিন আজমলক উজনিৰ একাংশ মানুহে চিনিয়েই নাপায়, কিন্তু একাংশ মানুহে বহুত আগৰ পৰা চিনি পায়। যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাক চিনি নাপায়, তেতিয়াৰ পৰা কিন্তু বদৰুদ্দিন আজমলক চিনি পায়, যি অগৰুৰ লগত জড়িত। তেওঁলোকে গম পায় যে বদৰুদ্দিন আজমলে কেতিয়াও অসমীয়াক লুটিপুতি খোৱা নাই, অসমীয়াক আৰবৰ ধন আনিহে দিছেহি।
কিন্তু আমাৰ নেতা মন্ত্ৰীয়ে কি কৰিছে? আমাৰ ভাৰতীয়ৰ মূৰতে মাৰিছে, আমাৰ অসমীয়াৰ মূৰতে মাৰিছে, মাৰি পেলাই কি কৰিছে? আজি কালি পৰহি আপুনি দিল্লী মুম্বাইত আজিলৈকে দেখিয়ে আছে কিহৰ প্ৰতিবাদ চলি আছে, যে ভাৰতীয় নাগৰিক, ভাৰতীয় স্বাৰ্থ সকলে আচলতে প্ৰতিবাদ কৰিছে যে প্ৰশ্ন কাকত লিক হৈ পেলাই কোনোবাই ফেইল কৰি যায়, কোনোবাই পাছ কৰি যায়। গতিকে এই বস্তুবোৰৰ ওপৰত যেতিয়া বৰ্বৰতা দেখুৱাই আৰক্ষী লগায়, তেতিয়া আমি আমাৰ দেশৰ মানে যি চৰকাৰ ভাৰতীয় জনতা পাৰ্টি বুলি BJP বুলি কৈছিল, এতিয়া আমি বিটো আচলতে ভাৰতীয় নহয়, বিটো আমি বিদেশীলৈ লৈ যাব লাগিব আৰু জনতা পাৰ্টিটো আগৰ নিচিনাই থাকি যাব। আচলতে এই চৰকাৰখন হৈছে বিদেশীৰ জনতাৰ পাৰ্টি, কেতিয়াও ভাৰতীয় জনতা পাৰ্টি হ'ব নোৱাৰে। কিন্তু ভাৰতীয় জনতাৰ পাৰ্টি হোৱা হ'লে আজি এই দুৰ্দশাৰ সময়ত কিন্তু কোনো নেতা মন্ত্ৰী নাই, কোনো গাই গৰুও অহা নাই, কোনো ছাগলীও অহা নাই, কোনো কুত্তাও অহা নাই। ইয়াত আহিছে মাত্ৰ মিয়া 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 কৰি থকা সেই অপদাৰ্থ বুলি কোৱা সেই বদৰুদ্দিন আজমল ডাঙৰীয়া। অকাত আছে নেকি কোনোবা নেতা মন্ত্ৰীৰ? বদৰুদ্দিন আজমলে যিখিনি টকা বান পীড়িতক দান কৰিলে, আমাৰ অসমৰ মন্ত্ৰী বিধায়ক MLA সৎ পথেৰে 10 বছৰো যদি MLA কৰে, 10 বছৰ মন্ত্ৰিত্ব কৰে, 2 কোটি টকা সৎ পথেৰে ঘটিব পাৰিব? নোৱাৰিব। আনৰ মূৰত নামাৰিলে নোৱাৰিব। যদি দৰমহাটোৰে ঘটিম বুলি ভাবে 10 বছৰতো আপোনালোকে 2 কোটি টকা ডিপজিট কৰিব নোৱাৰিব। গতিকে কিহৰ ইমান ফলফলীয়া ডাঙৰ ডাঙৰ কথা? অকল কথাৰে চহকী হলেই নহব। আমাৰ একাংশ মূৰ্খ মানুহ আছে কাৰণে কথাৰে চহকী কৰি সেই একাংশ মানুহক নিজৰ মানে হেৰিলৈ লৈ আনিব পাৰিছে, কিন্তু চবকে নোৱাৰে, মূৰ্খসকলক পাৰিব। আজি এই বানপানীৰ সময়ত অসমৰ নেতা মন্ত্ৰী কেনেকুৱা ধৰণে লাগিব লাগিছিল যে আগত লাজ পাইছিল জুবিন গাৰ্গৰ পৰা, জুবিন গাৰ্গে দান পাত্ৰ লৈ কালেকশ্যন কৰি কৰি নি পেলাই বানপানীত দিছিল, কিন্তু চৰকাৰৰ তাত কথা নাছিল। সেইকাৰণে জুবিন গাৰ্গক কি কৰিলে? মাৰি পেলালে। কিন্তু এতিয়া বদৰুদ্দিন আজমলক পাৰিব? নোৱাৰিব। জুবিন গাৰ্গক মাৰোতে অসমৰ তথা ভাৰতবৰ্ষৰ মানুহ চিঞৰ বাখৰ লগাইছিল, কিন্তু বদৰুদ্দিন আজমলক মাৰিলে গোটেই ক্ৰান্তি দৌৰিব, কাৰণ বহুত দূৰলৈকে হাত থকা মানুহ, কেতিয়াও সেইটো কৰিব নোৱাৰিব। সেইকাৰণে বদৰুদ্দিন আজমলৰ ওচৰত সেও মাত নাই, কিয়নো অকাত নাই। বদৰুদ্দিন আজমলৰ ভৰি ধুই পানী খোৱাৰ অকাত নাই আমাৰ অসমৰ নেতা মন্ত্ৰীৰ। ইমানেই কলো। গতিকে মানুহক এটাই কথা বুঢ়া লোকে কয়, আমি মনত আছে, যে নেহাঁহিবি মোক খুচৰিব তোক। আৰু এটা কথা আছে যে ওপৰলৈ থু পেলালে নিজৰ গাত পৰে। মই কিন্তু সকলো মানুহক কোৱা নাই। আজি তাত যিখিনি শিৱসাগৰৰ হিন্দু মানুহ, এই মানুহখিনি প্ৰকৃত অসমীয়া হয়, তেওঁলোক কেতিয়াও নিজকে হিন্দু বুলি, নিজকে বেলেগ বুলি নাভাবে কেতিয়াও। আজি সেই মানুহখিনিৰ মন যেনেকুৱা, সেই বদৰুদ্দিন আজমলে বুজি পাই হোজাই চহৰৰ পৰা গৈ শিৱসাগৰ দিছে, কিয়নো তেওঁলোকৰ মন ভাল বুলি জানে। নামনিতো বহুত জেগাতো হৈছে বানপানী, সকলোতে কিন্তু দিবলৈ যোৱা নাই, কিয়নো মন বুজি পায়, মানুহৰ মন। য'ত ভেদভাৱ, য'ত হিংসা থাকে, ত'ত আচলতে মানুহে খোজ নেপেলোৱাই ভাল। তাত অমানুহ আছে, সিহঁতক অমানুহ হৈয়ে থাকিবলৈ দিয়ক। এহেঁতি কেতিয়াও মানুহ নহয়, কোনো কাৰণত মানুহ নহয়। দিনটো যদি মানুহ হৈ চৰি ফুৰে, ৰাতি হলে এপেক খাই দিয়াৰ পিছত তেওঁলোক আকৌ আগৰ নিচিনাই হৈ গ'ল। গতিকে এই কথা বতৰাবিলাক আচলতে কি হয়, আজি ধৰ্মীয় কিবা এই কথা বতৰাবোৰ ক'ত চলে বেছিকে? য'ত মদৰ আড্ডা বা কিবা নিচাৰ আড্ডা, তাত চলে, উগ্ৰ হয়। প্ৰথমতে শুদ্ধই বুজি থাকে, এজনে নিচাত অকণমান উঠাই দিলে বাকীখিনি উঠি গুচি গ'ল, তাৰ পৰাই তেনেকে বিভ্ৰান্তিৰ সৃষ্টি হ'ল। কিন্তু আজি কোনে কাক সহায় কৰি চাওক, এজন মানুহে সহায় কৰিবলৈ যাওঁতে কিন্তু চোৱা নাই ইয়াত হিন্দু আছে নে, মুছলমান আছে নে, ইয়াত শিখ আছে নে, খ্ৰীষ্টান আছে। মাথো মানুহ আছে, দুঠেঙীয়া জীৱ, যি শ্ৰেষ্ঠ জীৱ পৃথিৱীৰ ভিতৰত, যাৰ ৰাজহাৰ আছে। গতিকে এই ৰাজহাৰৰ কথাটো বহুত ডাঙৰ কথা হয় আচলতে। ইয়াৰ ওপৰত মই বিৱৰণী পিছত দিম, কৈছো মই কথাষাৰ, ৰাজহাৰ আছে বুলি। সেই ৰাজহাৰ থকা মানুহসকলে হৈছে একত থকা যে আমি অসমীয়া, বাকী না কোনো জাতি আছে, না কোনো ধৰ্ম আছে, মাথো আমি অসমীয়া। সেই মানুহখিনিকে আজি সহায় কৰিছে, আৰু সেই মানুহখিনিয়ে সহায়ৰ প্ৰশংসাও কৰিছে। কিন্তু একাংশ নেতা মন্ত্ৰীক মই আজি মুখত গোবৰ মাৰিছো এইটো কাৰণেই যে আপোনালোকৰ কথা বতৰা ভাল নলগা হ'ল। আপোনালোকে কথা বতৰাৰে মানুহ কিনিব খোজে, কিন্তু মানুহক মৰিলেও আপোনালোকে উদ্ধাৰ কৰিব নোখোজে, কিয়নো মোৰ দেশৰ মানুহ মৰি শেষ হওক, তেতিয়া আমি বিদেশী আনি ইয়াত গোটাব পাৰিম, তেনেকুৱা। আৰু দ্বিতীয়তে নীল আকাশ ভিৰগু কাশ্যপ, এই দুজন মানুহক কিন্তু অসমবাসী ৰাইজে আৰু কেতিয়াও যে নাদৰি নলয়, সেইটো মোৰ মনৰ পৰা ক'লো। কিন্তু আজি যিয়েই নহওক, কক্ৰোচ পাৰ্টি হওক, কিবা হওক, কিহৰ স্বাৰ্থত প্ৰতিবাদ কৰিছে এই কথাখিনি নজনাকৈ এই দুজন শিল্পীৰ যি মন্তব্য মই দেখা পালো ফেচবুক পোষ্টত, এওঁলোকৰ মুখত আচলতে পেচাব বটলত লৈ ছটিয়াই দিব লাগে মঞ্চৰ উঠি থকাৰ অৱস্থা। তেনেকুৱা কৰিবৰ কাৰণে যদি কোনোবাই মঞ্চলৈ মাতিব, নহ'লে কিন্তু গান গাবলৈ এই দুজনক নামাতিব। এই দুজনে জুবিনদাৰ কাৰণে কি কৰিলে, আপোনালোকে কি দেখিলে,
কি পালে? গোটেই শিল্পী সমাজ যদি ওলাই গুচি আহিলেহেঁতেন জুবিন দাৰ নিচিনাকৈ, জুবিন দা এজনেই লাখ মানুহক উলিয়াই লৈ যাব পাৰিছিল, কিন্তু আজি শিল্পী সমাজ গোটেইখিনি যদি ওলাই আহিলেহেঁতেন জুবিন গাৰ্গৰ ন্যায় স্বাৰ্থত আচলতে অসমৰ 70% মানুহ তেওঁলোকৰ লগত সহযোগিতা কৰিবলৈ ওলাই গ'লহেঁতেন। কিন্তু তেওঁলোকে ভাল পাইছে জুবিন গাৰ্গ মৰি গ'ল, এতিয়া আমি ৰজা, আমাক কোনে পায়, আমাৰ ফিলেই ফিল, চব ফিল মৰি যাব। কিন্তু এনেকুৱা নফৰত কৰা, এনেকুৱা বদমাছ শিল্পীক যি মঞ্চতেই মাতিব, সেই মঞ্চতেই কিন্তু গণ্ডগোল হৈ যাব। কোনেও নকৰিলে মই যাম, কথা সেইটোৱে। গতিকে ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জয় বদৰুদ্দিন আজমল ডাঙৰীয়া। মানৱতাৰ খাতিৰত এবাৰ আপোনাক মই আপোনাৰ জয় গান গালোঁ। ধন্যবাদ। অসম বিধানসভাৰ মজিয়াত শিৱসাগৰৰ বান পৰিস্থিতিৰ কথা কোৱাটো অখিল গগৈৰ ভুল আছিল নেকি? অখিল গগৈ সেই কাৰণত সদনৰ পৰা নিলম্বিত হ'বলগীয়া পৰিস্থিতি আহিবলগীয়া আছিল জানো? এইবাবে আমি উত্থাপন কৰিবলগীয়া হৈছে এই বিষয়টো, যিটো সময়ত অসম বিধানসভাৰ মজিয়াত অখিল গগৈ শিৱসাগৰৰ বান পৰিস্থিতি, শিৱসাগৰ চৰাইদেউকে আদি কৰি সেই উজনি অসমৰ বান পৰিস্থিতিৰ কথা আলোচনা কৰিবলৈ দাবী উত্থাপন কৰোঁতে 2 মিনিট সময়তকৈ যেতিয়া 45 ছেকেণ্ড বাঢ়িল, তাৰ বাবে অখিল গগৈ সদনৰ পৰা মাৰ্চেল লগাই উলিয়াই দিয়া এই বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক। অসম বিধানসভাৰ অধ্যক্ষৰ এই যিটো ব্যৱস্থা, অসম বিধানসভাৰ অধ্যক্ষই যিটো ব্যৱস্থা গ্ৰহণ কৰিলে, সেই ব্যৱস্থাত আপুনি সন্তুষ্ট হ'ব পাৰিবনে? যিটো সময়ত অসম বিধানসভাৰ মজিয়াত বাজেট অধিৱেশন স্থগিত কৰি 126 গৰাকী বিধায়ক, মুখ্যমন্ত্ৰীৰ সহিতে 126 গৰাকী থাকিব লাগিছিল উজনি অসমত, তেওঁলোক বানপীড়িত ৰাইজৰ কাষত থাকিব লাগিছিল, বাজেট অধিৱেশন পিছুৱাই দিব লাগিছিল। তেনেকুৱা এটা পৰিস্থিতিত বাজেট অধিৱেশনৰ মাজত শিৱসাগৰৰ বান পৰিস্থিতি বা সেই উজনি অসমৰ বান পৰিস্থিতিৰ কথা অখিল গগৈ উলিয়াওঁতে 45 ছেকেণ্ড বাঢ়োতে উলিয়াই দিব লাগেনে অখিল গগৈক? এই বিষয়বোৰ উত্থাপন হৈছে এইবাবে যে যিটো সময়ত অখিল গগৈয়ে সেই বিষয়টো উত্থাপন কৰিছে, অসমৰ 3,40,00,000 লোকৰ সেয়াই দাবী। অসমৰ জনসংখ্যা বাঢ়িছে, 3,40,00,000 লোকৰ সেয়াই দাবী। অসমৰ 3,40,00,000 লোকৰ সেয়াই এটাই দাবী যে শিৱসাগৰ বা চৰাইদেউকে আদি কৰি উজনি অসমৰ সেই বান পৰিস্থিতিৰ ক্ষেত্ৰত মাত মাতিব লাগে, ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু উপযুক্ত ব্যৱস্থা ল'ব লাগে। কিন্তু 45 ছেকেণ্ড বাঢ়োতে উলিয়াই দিব লাগেনে? এনেকুৱা পৰিস্থিতি হ'ব লাগেনে? এনেকুৱা ব্যৱস্থাক কোনো কাৰণতে কোনেও সমৰ্থন কৰিব নোৱাৰে। শাসক পক্ষৰ বিধায়কৰ চকুত নপৰিল? বিৰোধীৰ দলপতি কিয় আছে অসম বিধানসভাত? কংগ্ৰেছে বিৰোধী দলপতি হিচাপে ৱাজেদ আলী চৌধুৰীক থৈছে নে এটা কাঠৰ পুতলাক থৈছে? অসম বিধানসভাত শাসক পক্ষই শিৱসাগৰ চৰাইদেউৰ ৰাইজৰ কথা চিন্তা কৰিবলৈ তেওঁলোকৰ সময় নাই নেকি? অসম বিধানসভাত এগৰাকীয়ে মাত্ৰ বিধায়ক আছে, যিগৰাকী বিধায়কে প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত সবলভাৱে মাতিব পাৰে, সেইগৰাকী হৈছে অখিল গগৈ। অখিল গগৈ 45 ছেকেণ্ড সময় বঢ়াৰ বাবে উলিয়াই দিব লগা পৰিস্থিতি কিয় হ'ল? কিয় অখিল গগৈক উলিয়াই দিলে? আজি সকলোৱে সেই প্ৰশ্নটো কৰিবলৈ বাধ্য হৈছে। অখিল গগৈক অসম বিধানসভাৰ মজিয়াৰ পৰা মাৰ্চেল লগাই উলিয়াই দিলে এইবাবে যে অখিল গগৈয়ে শিৱসাগৰৰ বান পৰিস্থিতিৰ কথা কৈছিল, অখিল গগৈয়ে বান পৰিস্থিতিৰ ক্ষেত্ৰত চৰকাৰে ল'বলগীয়া ব্যৱস্থাৰ কথা কৈছিল। অখিল গগৈক এনেকুৱা কৰিব নালাগিছিল। অসম বিধানসভাৰ সন্মানীয় বিধায়ক অখিল গগৈক এনেকুৱা কৰিব নালাগিছিল। অধ্যক্ষৰ এনেকুৱা আচৰণত, অধ্যক্ষৰ এনেকুৱা ব্যৱহাৰত অসমৰ ৰাইজ সন্তুষ্ট হোৱা নাই। অধ্যক্ষক আমি সমালোচনা কৰাৰ অধিকাৰ নাই, কিন্তু অধ্যক্ষৰ এই ব্যৱহাৰ আমি কোনো কাৰণতে মানি ল'ব নোৱাৰো। গণতন্ত্ৰত এনেধৰণৰ কাৰ্য আমি কোনো কাৰণতে মানি ল'ব নোৱাৰো। পীযুষ হাজৰিকাৰ বিৰুদ্ধে অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছে যে পীযুষ হাজৰিকাই ইংগিত দিছিল। যদি পীযুষ হাজৰিকাই ইংগিত দিছিল, পীযুষ হাজৰিকাই কি শিৱসাগৰ, চৰাইদেউ, যোৰহাট, তিতাবৰ, মৰিয়নি, দেৰগাঁৱৰ ৰাইজৰ বান পৰিস্থিতিত তেওঁলোক ককবকাই থকাটো বিচাৰে নেকি? এইবোৰ প্ৰশ্ন উত্থাপন কৰিবলগীয়া। 126 গৰাকী বিধায়ক থাকিব লাগে উজনি অসমত, আছে অসম বিধানসভাত, কিন্তু সেই বিধানসভাত বাজেট অধিৱেশনত আজিৰ দিনটোত কেৱল মাত্ৰ শিৱসাগৰ বা অসমৰ বান পৰিস্থিতিৰ কথা আলোচনা হ'ব লাগে। তেনেকুৱা এটা প্ৰেক্ষাপটত অসমৰ বান পৰিস্থিতিৰ কথা কওঁতে অখিল গগৈক উলিয়াই দিছে। এয়া কেনেকুৱা ধৰণৰ আইন কানুন, এয়া কেনেকুৱা ধৰণৰ নীতি নিয়ম? এই নীতি নিয়মক লৈ কোনো কাৰণতে অসমৰ ৰাইজ সন্তুষ্ট নহয়। আমি স্বভাৱসুলভভাৱে এটা কথা ক'ব বিচাৰিছো যে বৰ্তমান সময়ত প্ৰকৃতপক্ষে সঁচাকৈয়ে এগৰাকী জনপ্ৰতিনিধি আছে, প্ৰকৃত জনপ্ৰতিনিধি এগৰাকী আছে অখিল গগৈ, যিগৰাকীয়ে প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত মাত মাতে। গতিকে শিৱসাগৰ, চৰাইদেউ, নাজিৰা, তিয়ক প্ৰতিটো প্ৰান্তৰ বান পৰিস্থিতি যাতে অতি সোনকালে ঠিক হয়, আমি সেয়া বিচাৰিম। আৰু অখিল গগৈক সদনৰ পৰা উলিয়াই দিয়া কাৰ্য অত্যন্ত দুৰ্ভাগ্যজনক। এয়া আমি কোনো কাৰণতে অসমীয়াই নিবিচাৰো। শিৱসাগৰৰ বান পৰিস্থিতিক লৈ কেৱল মাত্ৰ শিৱসাগৰ, যোৰহাট, তিতাবৰ, মৰিয়নি, জাজিত, মুঠৰওপৰত চৰাইদেউকে আদি কৰি যিসমূহ বান বিধ্বস্ত এলেকা আছে সেইবোৰক লৈ আলোচনা হ'ব লাগে। অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা কৰিবলৈ প্ৰস্তাৱ গৃহীত কৰিব লাগে অসম বিধানসভাত। তেনেকুৱা এটা প্ৰেক্ষাপটত অসম বিধানসভাৰ পৰা অখিল গগৈক নিলম্বন কৰি দিছে। এয়া কেনেকুৱা ধৰণৰ নিয়ম? অত্যন্ত দুৰ্ভাগ্যজনক। ইমান ডাঙৰ দুৰ্যোগ
যে এই দুৰ্যোগৰ কাৰণে ছাৰ এতিয়া আমাৰ কি হৈছে অসম আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ চৰাইদেউৰ মানুহবিলাকৰ যোৰহাটৰ মানুহবিলাকৰ খেতিটো কমপ্লিট শেষ ছাৰ দোকান পোহাৰ শিৱসাগৰ টাউনৰ ভিতৰত ছাৰ এক কঁকাল পানী নদীৰ দৰে বৈ আছে ছাৰ দোকান পোহাৰবিলাক ছাৰ কমপ্লিট শেষ হৈ গ'ল ব্যৱসায়ী প্ৰতি ছাৰ 2 মিনিট ছাৰ ছাৰ এইটো আলোচনা নকৰিলে ছাৰ এইটো আলোচনা নকৰিলে মই ভাবোঁ যে সদন আধৰুৱা কৰি ৰ'ব ছাৰ দুৰ্যোগ ফ্লাইটটো মই বানপানীটোৰ কথা কোৱা নাই ছাৰ ফ্লাইটটো মানুহৰ যিটো দুৰ্দশা হৈছে ছাৰ ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক ছাৰ মোক বিশ্বাসঘাতকতা নকৰিব হয় ছাৰ আপুনি খন্তেকত আহি পেলাই মোক 2 মিনিটৰ কথা কৈছে যাৰ কাৰণে আপোনাক 2 মিনিট মই ক'ব দিলোঁ আৰু 2 মিনিট এটা 44 ছেকেণ্ড নাই জানো মোক আৰু 2 মিনিট ছাৰ মেইন কথাকেইটা প্ৰব্লেম আপোনাৰ কথা প্ৰব্লেমকেইটা ছাৰ কৈ উজনি অসমৰ বানপানীক সন্মান জনাই পেলাই আপোনাৰ 2 মিনিটৰ কথাটো মই ৰাখিছোঁ 2 মিনিট দিয়ক মোৰ হাত জোৰ কৰি ছাৰ অনুৰোধ জনাইছোঁ আপুনি বিশ্বাসঘাতক হিচাপে আপুনি বিশ্বাসঘাতক ছাৰ মানুহৰ সমস্যাৰ হাত জোৰ কৰি মই আপোনাক অনুৰোধ জনাইছোঁ কাৰণ কিয় মই আপোনাক সুবিধা দিয়াৰ মই সকলো বিধায়কক অনুৰোধ জনাইছোঁ মই হাত জোৰ কৰি ছাৰ অনুৰোধ জনাইছোঁ ছাৰ মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ মোক 2 মিনিট সময় দিয়ক আৰু ছাৰ 2 মিনিট হাত জোৰ কৰি অনুৰোধ জনাইছোঁ ছাৰ 2 মিনিট হাত জোৰ কৰি সভাস্থগিত প্ৰস্তাৱ আনিছিলে সেই প্ৰস্তাৱটো মই আজি অগ্ৰাহ্য কৰিছোঁ কাৰণ যোৱাকালি কংগ্ৰেছ দলেও অনুৰূপভাৱে এনেকুৱা সভাস্থগিত প্ৰস্তাৱ আনিছিলে আৰু অগ্ৰাহ্য কাৰণটো এইটোৱে যে যিহেতু আমাৰ দাবী মঞ্জুৰীসমূহৰ ভোটদানৰ বাবে নিৰ্ধাৰিত দিনকেইটাৰ বাদে পৰৱৰ্তী সময়ত এই বিষয় লৈ পেলাই আলোচনা কৰিব পাৰি কিন্তু আমাৰ বিধানসভাৰ যি কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 144 নং নিয়মৰ 2 নং উপনিয়ম মতে আমাৰ স্পষ্ট ৰূপত বাৰণ কৰা আছে গতিকে বাজেটৰ সময়ত আপোনাৰ এই বিষয়টো আমি আলোচনা কৰিব নোৱাৰিম আপোনাৰ সভাস্থগিত প্ৰস্তাৱটো যোৱাকালি যেনেকুৱাকৈ অগ্ৰাহ্য কৰা হৈছিলে কংগ্ৰেছ দলৰ আজিও আপোনাৰ মানে অগ্ৰাহ্য কৰা হ'ল কিন্তু আপোনাক মই সন্মান জনাই 3খন জিলাক সন্মান জনাই আপোনাক মই 2 মিনিট 44 ছেকেণ্ড ক'ব দিছোঁ যিটো নেকি মই যোৱাকালি ক'ব দিয়া নাছিলোঁ গতিকে এতিয়া আমি পৰৱৰ্তী বিষয়টো আহিছোঁ কাৰ্যসূচী নম্বৰ 2 আপুনি অকল বিধায়ক নহয় ইয়াতে বিৰোধী বহু আছে এতিয়া কৰ্তন প্ৰস্তাৱৰ ওপৰত অধিক আলোচনা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু এই কৰ্তন প্ৰস্তাৱৰ প্ৰথমে বক্তব্য ৰাখিব নুৰুল হুদাই বক্তব্য ৰাখিব কৰ্তন প্ৰস্তাৱৰ ওপৰত নুৰুল হুদাই বক্তব্য প্লিজ মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ সপক্ষে জীৱনত ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ প্লিজ গগৈ মই ছাৰ আপোনাক হাত জোৰ কৰি 2 মিনিটৰ কাৰণে অনুৰোধ জনাইছোঁ ছাৰ মই জীৱনত কাকো হাত জোৰ কৰা নাই মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু নুৰুল হুদা এইটো অকল আপোনাৰ বিষয় নহয় আমাৰো বিষয় অনুৰোধ জনাইছোঁ আপুনি বেলেগ ডিভাইচত আনিব নুৰুল হুদা অধ্যক্ষ মহোদয় মই খাৰিজ কৰিছোঁ অধ্যক্ষ মহোদয় 2 মিনিট ক'লে আপুনি 2 মিনিট 44 ছেকেণ্ড ক'লে আপুনি তাৰে 2 মিনিট 44 ছেকেণ্ড ক'লে আপুনি নুৰুল হুদা কণ্টিনিউ অধ্যক্ষ মহোদয় আমি কালি এইটো প্ৰতিবাদ কৰিছোঁ কালি পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে কালি দিছে গতিকে কালি আলোচনা হৈ গৈছে মই মাননীয় অধ্যক্ষ মহোদয়ৰ কথাটো শুনিম আৰম্ভ মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱত মোক ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ আপুনি এটা মীমাংসা দিয়ক ছাৰ এনেকৈ সদন নচলে ছাৰ আপুনি বিশ্বাসঘাতক কিয় কৰে আপুনি যে বিশ্বাসঘাতক কাৰণ আপুনি 2 মিনিটৰ কথা কৈ পেলাই তেওঁক এক্সপেল কৰি দিয়া হ'ল আজি দিনটোৰ কাৰণে এক্সপেল কৰা হ'ল সদনৰ যি কাম কাজৰ কাৰণে তেওঁ দিনটোৰ কাৰণে এক্সপেল কৰা আপুনি এজন বিশ্বাসঘাতক 2 মিনিটৰ সময় লৈ পেলাই আপুনি 2 মিনিট 44 ছেকেণ্ড কোৱাৰ পিছত আপোনাৰ দৰে বিশ্বাসঘাতক মানুহ মই আজিলৈ দেখা নাই স্পীকাৰক বিশ্বাসঘাতকতা কৰিছে আপুনি চেলুট 100 বাৰ চেলুট জনাইছোঁ
মন্ত্ৰী কেশৱ মহন্তৰ কন্যাক। চাব্বাছ ফণী, তোমালোকেই এই পৰিৱৰ্তনকামী মিছিলৰ নেতৃত্ব ল'ব লাগিব। প্ৰিয় দৰ্শক, শুনি ভাল পাব, এই যে শিক্ষাৰ্থীসকলে ন্যায়ৰ দাবীত ৰাষ্ট্ৰজুৰি প্ৰতিবাদ চলাই আহিছে, সেই প্ৰতিবাদত চামিল হৈছে অসমৰ এগৰাকী মন্ত্ৰী কেশৱ মহন্তৰ কন্যা। কালি গুৱাহাটীৰ চচলত অনুষ্ঠিত ছাত্ৰ সমাজৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি চিঞৰি চিঞৰি ক'লে এই ছোৱালীজনীয়ে, উই ৱান্ট জাষ্টিচ। আকৌ চেলুট ভনী তোমাক। এই চৰকাৰে যি দমনমূলক নীতি প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীসকলৰ আন্দোলনটোক মহিমূৰ কৰিব খুজিছে, এয়া কেতিয়াও সম্ভৱ নহয়। এই কাৰণে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক পোহৰৰ অনুসন্ধান কৰাৰ পৰা কোনেও আঁতৰাই আনিব নোৱাৰে। এয়া নতুনৰ সংকল্প। সেইকাৰণে কৈছো, এই যে মন্ত্ৰীৰ কন্যা ওলাই আহিছে, এনেকে প্ৰতিগৰাকী লোকৰ শিক্ষিত কন্যা ওলাই আহক আৰু দেশৰ শিক্ষা ব্যৱস্থাটো সুৰক্ষিত কৰাৰ কাৰণে প্ৰতিবাদ কৰক। নিজেই মন কৰক প্ৰিয় ৰাইজ, অসম গণ পৰিষদ যিগৰাকী কন্যা ওলাই আহিছে, তেওঁৰ পিতৃ অসম গণ পৰিষদৰ শীৰ্ষ নেতা, সুদীৰ্ঘ দিন ধৰি মন্ত্ৰী হৈয়ে আছে, কিন্তু জাতিটোৰ কাৰণে কি কৰিলে? অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অসম গণ পৰিষদৰ নেতৃত্ব প্ৰদান কৰি এওঁলোকে পাহৰি গ'ল অসম চুক্তিৰ কি কি দফা আছিল। এওঁলোকে পাহৰি পেলাইছে কিয় অসমৰ 855 গৰাকী তেজাল যুৱকে প্ৰাণ দিছিল। ক্ষমতাৰ শোকে এওঁলোকক মাতাল কৰি তুলিছে। এওঁলোকে নিজৰ গাদীখনৰ বাহিৰে কাৰো কথা ভাবিব নোৱাৰে। সময় নাই, ভবাৰ মানসিকতা নাই। সেইকাৰণে কৈছো, নিয়ম ভঙাৰ সময় এয়া, আৰু এই নিয়ম ভাঙিব লাগিব নতুন প্ৰজন্মৰ শিক্ষিত যুৱক যুৱতীসকলে। নিজেই মন কৰক, কলা বিভাগৰ স্নাতক এগৰাকীয়ে বৰ্তমান ৰাজ্যৰ বিত্ত বিভাগ চলাই আছে। বাণিজ্যৰ স্নাতক এগৰাকীয়ে স্বাস্থ্য খণ্ড চলাই আছে। আৰু কলেজৰ কোনো আনুষ্ঠানিক চাৰ্টিফিকেট নথকা এজন লোকে দেশ চলাই আছে। সেইকাৰণে কৈছো, নতুন প্ৰজন্মই এই কথাবোৰ উপলব্ধি কৰি যি ধৰণে আগবাঢ়ি আহিছে, খুব আশাব্যঞ্জক। কাৰণ পৰিৱৰ্তন হ'বই লাগিব। শেষ প্ৰত্যেকৰেই আছে, সময়ৰ প্ৰয়োজন, আৰু সেই সময় আনিব লাগিব নতুন প্ৰজন্মই, নতুন পুৰুষে। কেশৱ মহন্তৰ কন্যাই যি আদৰ্শ দেখুৱালে, যি সাহস দেখুৱালে, প্ৰত্যেকগৰাকী লোকৰ শিক্ষিত ল'ৰা ছোৱালীয়ে এই সাহস দেখুওৱা উচিত। অন্যায়ৰ প্ৰতিবাদ মুকলিকৈ কৰা উচিত। হক কথা য'তে ত'তে যেতিয়াই তেতিয়াই স্পষ্টভাৱে মাত মতা উচিত। এই কথাবোৰ এতিয়া নতুন প্ৰজন্মই উপলব্ধি কৰিছে, আৰু এইটো ভাৰতবৰ্ষৰ কাৰণে আটাইতকৈ ভাল লগা খবৰ। সেয়ে DKB ফেক্টৰ ফালৰ পৰা কেশৱ মহন্তৰ সাহসী কন্যা, আমি তেখেতৰ নাম নাজানো, তথাপিও তেখেতক আমি আমাৰ ভনীৰ মৰ্যাদা দিয়ে কৈছো, তোমাৰ এই সাহসক শতবাৰ চেলুট। আগুৱাই যোৱা, কিপ ইট আপ, উই ৱান্ট জাষ্টিচ। ধন্যবাদ। জয় অসম। অসমত যে বেটেৰী ৰিক্সা গণি শেষ কৰিব পাৰিলেও দল সংগঠন গণি শেষ কৰিব নোৱাৰে, সেই দল সংগঠনৰ নেতা নেতৃত্ববোৰ এতিয়া ক'ত? এই যে ৰাইজৰ দুখ দুৰ্দশাগ্ৰস্ত সময়খিনি তেখেতলোকৰ যে কাষত গৈ এষাৰি মাত দিব লাগে, সহায়ৰ হাত আগবঢ়াব লাগে, এইখিনি সময়ত তেখেতলোকৰ নেতৃত্ব ক'ত গ'ল? তেখেতলোকৰ দায়িত্ব এইটোৱে নেকি যে ৰাজপথত কেৱল মাত্ৰ জয়া এখন চিঞৰি দিম, আমাৰ দাবী মানিব লাগিব, এই কথাবোৰ কৈ দিলে, আমুক হুংকাৰ, আমুক গো বেক, তামুক গো বেক চিঞৰি দিলে তেখেতলোকৰ দায়িত্ব শেষ নেকি? এয়াই জাতীয়তাবাদৰ সংজ্ঞা হ'ব পাৰে নেকি? জাতীয়তাবাদৰ দল সংগঠনৰ নেতৃত্বৰ সেয়াই সংজ্ঞা হ'ব পাৰে নেকি? তেখেতলোকক বৰ্তমান সময়ত সামাজিক মাধ্যমত ৰাইজে বিচাৰিছে, তেখেতলোকৰ চৰিত্ৰবোৰ ৰাইজে বৰ্তমান সময়ত বিশ্লেষণ কৰিছে। ৰাইজৰ এইখিনি সময়ত তেখেতলোকে যে কাষত থিয় হ'ব লাগে, এই কথাখিনি তেখেতলোকৰ কি ধৃষ্টতা নাই নেকি? তেখেতলোকৰ কি দায়িত্ববোধ নহয় নেকি? তেখেতলোকক বৰ্তমান সামাজিক মাধ্যমত বিচাৰি নোপোৱা হৈছে। কেৱল মাত্ৰ বাৰিষাৰ এই পানীকণ শুকাবলৈ দিয়ক, তাৰপাছত সামাজিক মাধ্যমত নেটটো ফাষ্ট হওক, তেখেতলোকে আকৌ জিন্দাবাদ মুৰ্দাবাদ চিঞৰিবলৈ আহি যাব, গো বেক, আমুক গো বেক, তামুক চিঞৰিবলৈ আহিব। দায়িত্ব আছে, সেই তাতো আছে, তাক আমি নুই কৰিব পৰা নাই, কিন্তু কৰা নাই। কিন্তু আপোনালোকে যিটো কাম আপোনালোকে কৰিব লাগে বৰ্তমান সময়খিনি, সেইয়াওতো আপোনালোকৰ দায়িত্ব হয়। কিন্তু এইখিনি সময়ত আপোনালোক ক'ত যায়, ক'ত গাঁতত সোমায় আপোনালোক? এইখিনি সময়ত কি আপোনালোকৰ দুটামান দল সংগঠনৰ বাহিৰ নেতৃত্বৰ বাহিৰে বাকীখিনি ক'ত গ'ল?
নমস্কাৰ, মই পবিত্ৰ মেছ। অসমত বেটেৰী ৰিক্সাতকৈ যে বেছি দল সংগঠন আছে, সেই দল সংগঠনৰ নেতা নেতৃত্বসকল বৰ্তমান সময়ত ক'ত গ'ল? যি বৰ্তমান সময়ত বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাগ্ৰস্ত অৱস্থা হৈছে, এই অৱস্থাখিনিৰ সময়ত তেখেতলোকে যে এষাৰ মাত বা সঁহাৰি প্ৰদৰ্শন কৰিব লাগে, তেখেতলোকৰ কি সেইখিনিও ধৃষ্টতা নাই নেকি? তেখেতলোকৰ কি ৰাজপথত কেৱল মাত্ৰ প্ৰতিবাদ কৰাটোৱে দায়িত্ব নেকি, বা ক'ৰবাত ফটা লেকচাৰ মৰাটোৱে তেখেতলোকৰ কেৱল মাত্ৰ দায়িত্ব নেকি? তেখেতলোকে বৰ্তমান সময়ত যে আগৰণুৱা আগস্থান লৈ যে তেখেতলোকে কিবা এটা কৰিব লাগে সেইসকল ৰাইজৰ প্ৰতি, সেয়া কি তেখেতলোকৰ দায়বদ্ধতা নহয় নেকি? জয় এখন চিঞৰি দিলেই তেখেতলোকৰ দায়িত্ববোৰ শেষ নেকি? নে বগা চাৰ্ট আৰু কোলা পেণ্ট জোতা পিন্ধি কাৰোবাৰ লগত মেনেজমেণ্টত বহিলেই তেখেতলোকৰ দায়িত্ব শেষ নেকি? বৰ্তমান সময়ত কেইটামান দল সংগঠনৰ নেতৃত্বৰ বাহিৰে আমি কিন্তু বহু দল সংগঠনক নিমাত আৰু মৌনব্ৰত হৈ থকা দেখিবলৈ পাইছোঁ। এইখিনি সময়ত আপোনালোকৰ পৰিচয় দিয়ক, আপোনালোকে যাতে নেতৃত্ব বা আপোনালোকে দল সংগঠন জাতীয়তাবাদী জাতিটো আজি দেখিবলৈ পাইছোঁ প্ৰতিটো অসমৰ প্ৰতিটো প্ৰান্ততে এক ভয়াৱহ পৰিস্থিতি। এই পৰিস্থিতিৰ সময়ত আপোনালোক ক'ত যায়? এইখিনি দুখ দুৰ্দশাগ্ৰস্ত সময়ত আপোনালোক ক'ত যায়? ইভাগে দেখোন পানীকণ শুকোৱাৰ পিছতে ইণ্টাৰনেটটো পূৰা ফাষ্ট হোৱাৰ পিছতে আপোনালোক আহিয়ে যাব আকৌ ছ'চিয়েল মিডিয়াত চিঞৰিবলৈ, ক'ৰবাত কিবা আমুকত কিবা তামুকত কিবা চিঞৰিবলৈ আহি যাব। গতিকে বেটেৰী ৰিক্সাক যেনেকৈ গণনা কৰি শেষ কৰিব পাৰি, কিন্তু দল সংগঠন গণি শেষ কৰিব নোৱাৰি, সেই দল সংগঠনৰ নেতা নেতৃত্ব বৰ্তমান সময়ত ক'ত গ'ল? কথাবোৰ কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। আপোনালোকক বহুখিনি সময়ত আমি দেখোঁ কেৱল আপোনালোকে কথা কয়, কিন্তু কামত একো নকৰে। কাম কৰে কিন্তু এদিনৰ বাবে কৰিব, পিছদিনাখনৰ পৰা কিয় নকৰে সেই কথাটো ৰাইজে জানিবলৈ চেষ্টা কৰে। কিন্তু বৰ্তমান সময়খিনিত উজনি অসমৰ যি পৰিৱেশ পৰিস্থিতি, শিৱসাগৰ, চৰাইদেউ, সোণাৰী, নাজিৰা, যোৰহাট, তিয়ক, সেই সকলোতে পানী মুঠৰ জলপ্ৰলয়ৰ সৃষ্টি হৈছে। প্ৰকৃতিৰ ৰুষ্ট ৰূপ, খাবলৈ এমুঠি নাই, শুবলৈ জেগা নাই, অৱস্থা একেবাৰে তথ্য হৈছে। এইখিনি সময়ত আপোনালোক ক'ত যায়? আপোনালোকৰ কি এইখিনি সময়ত তেখেতলোকৰ কাষত থিয় হোৱাটো দায়িত্ব নহয় নেকি? নে আপোনালোকৰ জয় আই অসম চিঞৰি দিওঁতে আমাৰ দাবী মানিব লাগিব, এই শব্দকেইটাতেই আপোনালোকৰ সকলো শেষ নেকি? আপোনালোকে এতিয়া ৰাইজে বিচাৰিছে, সকলোৰে দৃষ্টি এটা নিবদ্ধ আছে আপোনালোকৰ ওপৰত, আপোনালোকৰ চৰিত্ৰবোৰৰ ওপৰত। আপোনালোক কেতিয়া ওলায় সেই বস্তুবোৰ এতিয়া ৰাইজে কিন্তু পৰ্যবেক্ষণ কৰিছে। অসমৰ বানপানীত বৰ্তমানলৈকে প্ৰায় 30জনতকৈও অধিক লোকৰ মৃত্যুৰ খবৰ আহিছে। উজনি অসমৰ মানুহখিনি বানপানীৰ কবলত পৰি কক বকাই আছে, আৰু এই সময়খিনিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নাইবা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ কিয় অহা নাই, নাইবা তেওঁলোকে অসমৰ বানপানীৰ খবৰলৈ বান সাহায্য কিয় প্ৰদান কৰা নাই, এইবোৰ প্ৰশ্ন কৰি লাভ নাই। কাৰণ সেইসকল লোকৰ সম্পৰ্ক কেৱল মাত্ৰ অসমৰ সম্পদৰ লগত, অসমীয়া মানুহৰ ভোটৰ লগত। গতিকে ভোট দিয়া শেষ হৈ গ'ল, তেওঁলোকে জয়লাভ কৰিলে, তাৰ পাছত সেই দিল্লীৱালাসকলে অসমৰ মানুহ বানপানীত মৃত্যু হৈছে, মানুহৰ দুখ দুৰ্দশা হৈছে, এইবোৰ লৈ তেওঁলোক চিন্তিত নহয়। গতিকে যিসকল লোকে বানপীড়িত লোকসকলৰ ওচৰলৈ গৈ সহায় সহযোগিতা কৰি আছে, সাহায্য প্ৰদান কৰি আছে, বিভিন্ন দল সংগঠন নাইবা ৰাজ্য চৰকাৰেও কৰি আছে, সেইসকল লোক দল সংগঠনক গৈ আন লোকসকলে সহায় সহযোগিতা আগবঢ়াওক। তালৈ যাব নোৱাৰিলেও যিসকল লোক তাত আছে তেওঁলোকলৈ হ'লেও ইয়াৰ পৰা সহায় সহযোগিতা যোনে যি পাৰে পাৰ্যমানে সহযোগিতা আগবঢ়াওক, আৰু নিজৰ মানুহখিনিৰ এই দুখ দুৰ্দশাৰ সময়ত সকলোৱে এক হৈ থিয় হওক। আৰু ভৱিষ্যতে যেতিয়া এই দিল্লীৱালা নেতাসকল অসমলৈ আহি অসমীয়া মানুহৰ প্ৰতি মৰম আৰু দৰদ দেখুৱাবলৈ চেষ্টা কৰিব, তেতিয়া তেওঁলোকক দল সংগঠন নিৰ্বিশেষে প্ৰতিগৰাকী অসমীয়াই প্ৰশ্নৰ কাঠগড়াত থিয় কৰাব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। জয় আই অসম। ভদ্ৰলোকৰ অসমৰ বানপানী সমস্যা, অসমৰ যি যি সমস্যা হৈ আছে দুখীয়াবিলাকৰ, এতিয়া কিমান মানুহৰ ঘৰ বাৰী নাইকিয়া হৈ গ'ল, ঘৰে দুৱাৰে উটি গৈছে, সেইবোৰ সমস্যা সমালোচনা কৰিবলৈ কাৰো টাইম নাই। কিন্তু মিয়াৰ হৈ সমালোচনা কৰিবলৈ, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ হৈ পেলাই সমালোচনা কৰিবলৈ, ৰাহুল গান্ধীৰ সমালোচনা কৰিবলৈ লাখে 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 মানুহ থাকে। ভদ্ৰলোকসকল দেই, সেয়া কৰি থাকোঁতেই গ'ল। বানপানীয়ে বিচাৰ ল'লেনে? কোন হিন্দু, কোন মুছলিম, কোন মিয়া, কোন গৰীয়া ল'লে নেকি? প্ৰকৃতিয়ে যদি বিচাৰ নলয়, বিচাৰ নকৰে কোন হিন্দু, কোন মুছলিম, কোন কাৰ লগত তেজ আছে, কোনোবাই কি খাইছে, কোনোবাই গাহৰি খাইছে, কোনোবাই গৰু খাইছে, তেনেহ'লে আপুনি আৰু মই কোন?
হিন্দু মুছলিম কৰিবলৈ আমি সমালোচনা কৰি পেলাই গোটেই আমাৰ অসমখন গেলা মাছৰ বজাৰ নিচিনা কৰিবলৈ আপোনালোকে কওক প্ৰকৃতিয়ে যদি মানুহৰ ৰূপ লৈ পেলাই ধৰ্ম লৈ পেলাই বিভেদ একো নকৰে তাত লৈ পেলাই একো বাদ বিচাৰ নাচায় কি হিন্দুৰ ঘৰ ছেভ কৰিলে নেকি বাৰু ইয়া মুছলমান মানুহৰ বা মিয়া মানুহৰে ঘৰ উটুৱাই লৈ গৈছে তেনেকুৱাতো একো নহয় ন সেইকাৰণে যিমান পাৰে এতিয়া বানপানী সমস্যাত যোনবিলাক ভুগি আছে যিমান ধনী ধনী মানুহ আছে ভাল মিনিষ্টাৰ MLA যিয়ে নহওক দুখীয়া মানুহবিলাকক সহায় কৰিবলৈ শিকক তাত হিন্দু মুছলিম কৰি একো লাভ নাই আপোনালোকে গম পাইছে নাই আমি দুখীয়া সেইকাৰণে আমি আগবাঢ়িব পৰা নাই কিন্তু কিজানি চাগে অসমত থকা হ'লে চাগে কি ঠিক ভাত এসাঁজো হ'লেও কাৰোবাক দুখীয়াক আমি দুখীয়া হৈ কান্দিম ন কি ঠিক অসমত থকা হ'লে মই ভাত এসাঁজো হ'লেও বা অকণমান হ'লেও বনাই পেলাই কাৰোবাক খুৱাব পাৰিলোঁ বাট সেইটোও নাই মই বাহিৰত থকাৰ কাৰণে এতিয়া একাংশ মানুহে ক'ব তই কেলে সহায় নকৰ মোৰ ইমান কেপাচিটি নাই কিন্তু যাৰ কেপাচিটি আছে হিন্দু মুছলিম নকৰি পেলাই আপোনালোকে সহায় কৰক যিমানেই নহওক আমি প্ৰকৃতিয়ে যদি ভগৱানে যদি ভেদভাৱ কৰা নাই তেতিয়াহ'লে আমি মানৱ ধৰ্ম হৈ পেলাই আমি মাছৰ বজাৰ নিচিনা কাওঁ কেলেলে চেই কৰি একো লাভ নাই কুকুৰৰ নিচিনা ভকি একো লাভ নাই গম পাইছা নাই সকলোৰে সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিলেই হ'ল আমি যদি মানুহ হয় মানুহে যদি মানুহৰ কামত নাহোঁ মানুহৰ টাইমত যদি বিপদৰ টাইমত যদি আমি হেল্প কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি মানুহ হৈ জন্ম ল'লোঁ কিয় কুকুৰ মেকুৰী হৈও ভগৱানে পঠিয়াব পাৰিলে হয় তো সেইকাৰণে আপোনালোকে প্লিজ ডাঙৰ MLA মিনিষ্টাৰ মানুহবিলাকৰ কথা শুনি আমি সাধাৰণ মানুহবিলাকৰ মাজত শত্ৰুতা বঢ়াই একো লাভ নাই গম পাইছে নাই বাছ ইমানেই কম যিমান পাৰে সেই যাৰ অনিষ্ট হৈছে চৰকাৰে সেইবিলাকৰ ক্ষতিপূৰণ দিয়ক নহ'লে আৰু পাৰে যদি ওচৰৰ চুবুৰীয়াই এজনে সিজনক হেল্প কৰক ইমানেই